হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ ভিডিঅ'ত মই তোমালোকক ক্লাছ 10ৰ অসমীয়াৰ যিটো প্ৰথম পাঠ নাম হ'ল বৰগীত এই পাঠটোৰ আজি মই তোমালোকৰ অনুশীলনীৰ যাক তোমালোকক অসমীয়াত প্ৰশ্নাৱলী কয় সেই অনুশীলনীৰ সকলো প্ৰশ্ন উত্তৰ যিবোৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় সকলোবোৰ মই আজি তোমালোকক দিম আৰু একেবাৰে সৰুকৈ আৰু সহজ সৰল ভাষাত মই লিখি আনিছোঁ ঠিক আছে গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা তোমালোকে এই ভিডিঅ'টো দুই ধৰণৰ ষ্টুডেণ্টে চাই আছা এক হ'ল টপাৰ আৰু এক হ'ল এভাৰেজ টপাৰ মানে যোনে পঢ়াত বহুত ভাল 100 ভিতৰত 190 ভিতৰত 100 ভিতৰত 90 এনেকুৱা মাৰ্ক পায় আৰু এভাৰেজ মানে যোনে অকল পাছ কৰা মাৰ্ক পায় বা 40 50 100 ভিতৰত তেনেকুৱা পায় সো দুয়োৰ কাৰণেই মই লিখিছোঁ আনচাৰ এটা ডাঙৰকৈ লিখিছোঁ টপাৰৰ কাৰণে আৰু সৰুকৈও লিখিছোঁ তোমালোকৰ এভাৰেজ ষ্টুডেণ্টৰ কাৰণে গতিকে কোনো নিৰাশ নহবা সকলোৱে ধুনীয়াকৈ আনচাৰ পাবা ঠিক আছে আৰু মই একেবাৰে সহজ সৰল ভাষাত লিখিছোঁ যাতে মুখস্থ কৰিবলৈ সুবিধা হয় তোমালোকক যদি বাকিবোৰ চেপ্টাৰৰ কুৱেশ্যন আনচাৰ লাগে অসমীয়াৰ আৰু বাকিবোৰ ছাবজেক্টৰ লাগে তেন্তে মোক কমেণ্ট কৰিবা মই বাকিবোৰ দিয়া নাই এতিয়ালৈকে বেছি যদি কমেণ্ট আহে মই সেইবোৰ দিবলৈ চেষ্টা কৰিম আৰু মই তোমালোকক অনলাইন পঢ়াওঁ ঠিক আছে MCQ দিওঁ বাকি মাজৰ কুৱেশ্যন দিওঁ সেইবোৰ কেনেকৈ পাবা ক'ৰ পৰা পাবা মই এই ভিডিঅ'টোৰ মাজতে কৈ দিম ভিডিঅ'টো চাই থাকা শেষৰলৈকে এতিয়া আহা আমি প্ৰশ্নাৱলী প্ৰশ্নসমূহ চাই লওঁ তোমালোকে যে এই বৰগীত বুলি লিখি পেলাই ব্ৰজাৱলী ভাষা লিখি পেলাই যে অকণ লিখি দিয়া আছে ইয়াত সেইবোৰ চাবা দেই পিছত কবি পৰিচয়খিনিও চাবা তাৰপৰা প্ৰশ্ন আহে ঠিক আছে পাঠবোধটোও চাবা আৰু শব্দ অৰ্থবোৰো চাবা ইম্পৰ্টেণ্ট হয় কিন্তু প্ৰশ্নাৱলীখনিও ইম্পৰ্টেণ্ট হয় আৰু মই কৈ দিম তোমালোকৰ কোনবোৰ বেছি ইম্পৰ্টেণ্ট এতিয়া প্ৰশ্নাৱলীৰ 1 নম্বৰ কুৱেশ্যনটো আমাক কৈছে 1 নম্বৰ কটো কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে উত্তৰ লিখিবা কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে যাক উত্তৰটো সৰুকৈ লাগে উত্তৰ লিখি অকল হৰিক লিখি দাৰি দিলেই হৈ যাব মানে দাঁত কালা কৰাখিনি লিখিলে হ'ব আৰু খ নম্বৰ খনক খনন্দ যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে উত্তৰ লিখিবা খনক খনন্দ আদি যোগীসকলে ভগৱান হৰিক ধ্যান কৰে বুলি কৈছে যাক উত্তৰটো সৰুকৈ লাগে মানে এভাৰেজ ষ্টুডেণ্টবোৰ সিহঁতে উত্তৰ লিখি হৰিক লিখি দাৰি দিলেই হৈ যাব আৰু টপাৰবোৰে গোটেই এজ ইট ইজ যেনেকৈ লিখিছোঁ তেনেকৈ লিখি দিবা ঠিক আছে গ নম্বৰ কবি কিহত আতুৰ হোৱা বুলি কৈছে উত্তৰ লিখিবা কবি সাংসাৰিক দুখ যন্ত্ৰণাত আতুৰ হোৱা বুলি কৈছে আতুৰ মানে বুজি পাইছা আতুৰ মানে চাফাৰিং কৰা মানে ভুগি থকা ঠিক আছে কিহত ভুগি আছে সাংসাৰিক দুখ যন্ত্ৰণাত যাক সৰুকৈ লাগে গ নম্বৰ উত্তৰটো সিহঁতে উত্তৰ লিখি সাংসাৰিক দুখ যন্ত্ৰণাত লিখি দাৰি দিলেই হৈ যাব ঘ নম্বৰ তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰা উত্তৰ লিখিবা পাঠ্য বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা যাক সৰুকৈ লাগে উত্তৰ বুলি দি শ্ৰী শ্ৰী মাধৱদেৱে দি পেলাই দাৰি দিলেই হ'ল ঙ নম্বৰ বৰগীতটি কি ৰাগত বন্ধা আছে উত্তৰ লিখিবা বৰগীতটি বসন্ত ৰাগত বন্ধা আছে যাক সৰুকৈ লাগে উত্তৰ বুলি দি বসন্ত ৰাগত দি দাৰি দিলেই হৈ যাব প্ৰথম 6 নম্বৰ কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে উত্তৰ লিখিবা কবিয়ে বান্ধৱ বুলি হৰিক সম্বোধন কৰিছে যাক সৰুকৈ লাগে উত্তৰ লিখি হৰিক লিখি দাৰি দিলেই হৈ যাব এতিয়া দ্বিতীয় ছ মো পাশ মানে কি উত্তৰ লিখিবা মো পাশ মানে হ'ল মায়াৰ বন্ধন যাক সৰুকৈ লাগে উত্তৰ লিখি মায়াৰ বন্ধন লিখি দিলেই হৈ যাব ঠিক আছে তোমালোকৰ একেবাৰে কৰ পালৈ দ্বিতীয় ছলৈকে যিমান প্ৰশ্ন উত্তৰ আছিল মই দি দিলোঁ গোটেইবোৰ ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে চাবা তোমালোকে ভালকৈ এতিয়া আমি কবিতাটোৰ মূল ভাৱ লিখা এইটো চাম আৰু কবিতাটোৰ মূল ভাৱ তোমালোকৰ আহেই বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে চাবা এইকাৰণে মূল ভাৱ মই দুটা লিখিছোঁ ঠিক আছে এটা এইটো যোনটো কালাৰ কৰা নাই সেইটো ডাঙৰটো আৰু এটা হালধীয়া কালাৰ যে কৰি দিছোঁ উত্তৰটো এইটো সৰুটো যাক সৰুকৈ লাগে মূল ভাৱটো এনেকৈ লিখিবা আৰু যাক ডাঙৰকৈ লাগে এনেকৈ লিখিবা ঠিক আছে ডাঙৰটো মই তোমালোকক দেখাই দি আছোঁ তোমালোকে চাই চাই লিখি ল'বা ডাঙৰ উত্তৰটো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে এইখিনিত এটা পেৰেগ্ৰাফ শেষ হৈছে পিছত ডাঙৰ উত্তৰটোৰ পেৰেগ্ৰাফ ছেকেণ্ড পেৰেগ্ৰাফ এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে একেবাৰে এইখিনিলৈকে তোমালোকে চাই চাই লিখি ল'বা ঠিক আছে আকৌ মই দেখাই দিছোঁ এইখিনিৰ পৰা একেবাৰে এইখিনিলৈকে এতিয়া আমি সৰু উত্তৰটো চাই লওঁ হা যাক মূল ভাৱটো সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা ঠিক আছে মানে এভাৰেজ ষ্টুডেণ্টবোৰৰ কথা কৈ আছোঁ মই টপাৰবোৰে চব ডাঙৰে কৰিবা আৰু এভাৰেজবোৰে সৰুখিনি কৰিলে হ'ব এতিয়া তোমালোকে উত্তৰটো এনেকৈ উত্তৰ বুলি লিখি একেবাৰে এইখিনিলৈকে লিখি ল'বা ঠিক আছে চ' ধুনীয়াকৈ লিখি ল'বা নেক্সট তোমালোকৰ 3 নম্বৰ আছে
3 নম্বৰ কি কৈছে আমাক বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া মানে কবিজনৰ চমু পৰিচয় দিব দিছে সো এইটো দুটা উত্তৰ লিখিছোঁ মই এইটো এটা ডাঙৰ আৰু এইটো এটা সৰু ডাঙৰটো মই দেখাই দি আছোঁ তোমালোকে চাই লিখি ল'বা মোৰ পঢ়ি দি থকা নাই ডাঙৰটো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে এইখিনি লিখি লোৱা পিছত এইখিনি লিখি ল'বা সৰুটো অকল এইখিনিয়ে ঠিক আছে তোমালোকে চাই লিখি ল'বা তোমালোকে পাৰিলে যদি পাৰা সকলোকে কৈছোঁ মই পাৰিলে ডাঙৰটো কৰিবা মুখস্থ ডাঙৰটো কৰিলে মানে তোমালোকৰ কি হয় 1 নম্বৰো নাকাটে কিন্তু সৰুটো কৰিলে তোমালোকৰ বাইদেউ বা ছাৰ যদি অকণ ষ্ট্ৰিক্ট আছে তেতিয়া 1 বা হাফ বা 2 এনেকৈ কাটিব পাৰে পাৰিলে ডাঙৰটো কৰিবা সৰুটো মই অকল এভাৰেজ ষ্টুডেণ্টৰ বিষয়ে মানে কাৰণে দিছোঁ যোনে অকল পাছ কৰিম বুলি ঠিক আছে পাছ কৰিম বুলি পঢ়ি আছা এতিয়া 4 নম্বৰ ব্যাখ্যা কৰা এইখিনি চাম আমি ব্যাখ্যা কৰাৰ ক নম্বৰটো চাওঁ সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা এইটোৰ দুটা উত্তৰ লিখিছোঁ মই এইটো তোমালোকৰ ডাঙৰ উত্তৰ আৰু এইটো সৰু উত্তৰ যাক ডাঙৰ লাগে ডাঙৰটো লিখি ল'বা যাক সৰু লাগে সৰুটো লিখি ল'বা ঠিক আছে এতিয়া ষ্টুডেণ্টছ মই যে তোমালোকক এই যে কুৱেশ্যন আনচাৰখিনি দি আছোঁ এইবোৰৰ যদি PDF নোটছ লাগে তেন্তে মই মোৰ এটা এপ আছে সহায়ক লাৰ্ণিং হাব তাত এইবোৰৰ PDF নোটছৰ এটা বেটছ বনাই থৈছোঁ যিটো প্ৰাইচ বেছি নহয় জাষ্ট তোমালোকৰ 89 rupees ঠিক আছে গতিকে যাক এই PDF নোটছ লাগে গোটেই অসমীয়া কিতাপৰ তোমালোকৰ গোটেই ক্লাছ 10ৰ অসমীয়া কিতাপৰ জাষ্ট 89 rupeesত মই দিম সো যাক লাগে গৈ পেলাই চেক আউট কৰিব পৰা আৰু লৈ ল'ব পৰা মোৰ এপটোৰ লিংক ডেছক্ৰিপশ্যনত থাকিব ঠিক আছে আৰু মোৰ সেই এপটোত মই তোমালোকক পঢ়াও ঠিক আছে কিন্তু এতিয়া বৰ্তমান মোৰ টাইম কম থকাৰ কাৰণে মই বেলেগ কোৰ্চ লঞ্চ কৰা নাই যদি কিবা কোৰ্চ লঞ্চ কৰোঁ ফিউচাৰত তেতিয়া মোৰ সেই এপটোত লঞ্চ কৰিম তোমালোকে গৈ চাব পৰা বাকি এতিয়া নোটছ কেইটা মই দি আছোঁ অসমীয়া হওক বা সমাজ বিজ্ঞানে হওক মই নোটছ দি আছোঁ তোমালোকে নোটছখিনি গৈ পেলাই চাব পৰা এপটোৰ লিংক ডেছক্ৰিপশ্যনত থাকিব আৰু ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ ইনষ্টাগ্ৰাম এইবোৰৰ লিংকো থাকিব গৈ পেলাই ফ'ল' কৰি দিবা আৰু লগতে তোমালোকৰ কাৰণে মই যি ফ্ৰী ভিডিঅ' বনাইছোঁ ইউটিউবত সেইবোৰো তোমালোকে পাবা ঠিক আছে সেইবোৰ তোমালোকে পাবা ডেছক্ৰিপশ্যনত লিংক আছে তাত গৈ পেলাই প্লেলিষ্ট চেক কৰিবা তোমালোকে যদি মানে আজি হ'ল 6 এপ্ৰিল 2026 এই তাৰিখৰ ওচৰে পাজৰে চাই আছা তেতিয়াহ'লে মোৰ এপটোত গ'লে বাকী বেলেগ ছাবজেক্টৰ বেটছ নাপাবা কিন্তু যদি এবছৰ দুবছৰ পিছত চাই আছা তেতিয়াহ'লে পাবা গতিকে চেক আউট কৰি চাবা ঠিক আছে এবাৰ এতিয়া আহা ক নম্বৰ উত্তৰটো চাওঁ ব্যাখ্যা কৰাৰ ডাঙৰ উত্তৰটোৰ এনেকৈ লিখি ল'বা প্ৰথমে এইখিনি লিখিবা পিছত তোমালোকে এইটো লিখিবা পিছত তোমালোকে এই পেৰেগ্ৰাফটো লিখি দিবা তোমালোকে ভিডিঅ'টো প'জ কৰি চাই লোৱা ঠিক আছে আৰু অকণ আছিল ডাঙৰ উত্তৰটোৰ এইখিনি আছিল এইখিনি লিখি দিবা এতিয়া সৰু উত্তৰটো তোমালোকৰ এইটো যাক সৰুকৈ লাগে এনেকৈ লিখি দিবা চিম্পল ঠিক আছে নেক্সট খ নম্বৰ প্ৰশ্নটো এইটো উত্তৰটো দুটা লিখিছোঁ মই ছেম এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু যাক ডাঙৰকৈ লাগে ডাঙৰ উত্তৰটো লিখি লোৱা মই দেখাই দিছোঁ ডাঙৰ উত্তৰটো এনেকৈ এইখিনিৰ পৰা এইখিনিলৈকে ষ্টাৰ্ট কৰিবা কৰি পেলাই এইখিনি লিখিবা এটা পেৰেগ্ৰাফ কমপ্লিট পিছত ছেকেণ্ড পেৰেগ্ৰাফ ষ্টাৰ্ট কৰিবা এইখিনিৰ পৰা এইখিনিলৈকে পিছত থাৰ্ড পেৰেগ্ৰাফ ষ্টাৰ্ট কৰিবা এইখিনিৰ পৰা এইখিনিলৈকে ঠিক আছে ভিডিঅ'টো প'জ কৰি লিখি ল'ব পাৰা এতিয়া আমি আহা তোমালোকৰ যোনটো সৰু উত্তৰ সেইটো চাওঁ সৰু উত্তৰটোৰ কাৰণে উত্তৰ বুলি লিখি এইখিনি লিখিবা লিখি পেলাই এইখিনি লিখি দিবা হৈ যাব এইখিনি লিখিলেই অ'কে এতিয়া নেক্সট গ নম্বৰ আমাক কি কৈছে গ নম্বৰ কৈছে তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনেৰে নিজ তুমিছে জীৱন এতিয়া এইটোৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু প্ৰথমে ডাঙৰটো দেখাই দিছোঁ মই ডাঙৰটোৰ কাৰণে এইটো প্ৰথম পেৰেগ্ৰাফ লিখিবা এনেকৈ নেক্সট ছেকেণ্ড পেৰেগ্ৰাফ লিখিবা এইটো আৰু থাৰ্ড পেৰেগ্ৰাফ লিখিবা এইখিনিৰ পৰা ষ্টাৰ্ট কৰিবা একে এইখিনিলৈকে ঠিক আছে এইখিনিত অকণমান জেগা এৰা গ'ল ঠিক আছে কিন্তু এইখিনি জেগা নেৰিবা মই ঠিক কৰি দিছোঁ ৰ'বা এইখিনি জেগা নেৰিবা হা পেৰেগ্ৰাফ চেঞ্জ হোৱা নাই কিন্তু এইখিনিত পেৰেগ্ৰাফ চেঞ্জ হোৱা নাই ডাইৰেক্ট লিখিবা পেৰেগ্ৰাফ তিনিটা হ'ব প্ৰথম এইটো ছেকেণ্ড এইটো থাৰ্ড এইটো পেৰেগ্ৰাফ ঠিক আছে আকৌবাৰ দেখাই দিছোঁ প্ৰথম এইটো পেৰেগ্ৰাফ ছেকেণ্ড এইটো পেৰেগ্ৰাফ আৰু থাৰ্ডত
এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে পেৰেগ্ৰাফটো একে এইখিনিলৈকে শেষ হৈছে এতিয়া যাক উত্তৰটো সৰুকৈ লাগে সিহঁতে এই পেৰেগ্ৰাফটো লিখিলে হ'ল এইটো পেৰেগ্ৰাফ তোমালোকে ভিডিঅ'টো পোষ্ট কৰি লিখি ল'ব পাৰা ঠিক আছে আশা কৰোঁ লিখি ল'লা এতিয়া নেক্সট আমাৰ 4 নম্বৰখিনি হৈ গ'ল 5 নম্বৰ কৈছে আমাক খনক খনন্দ যোগী যাহাকো বিধায় বিধায় নহয় ধ্যায় সকল নিগমে যাক বিচাৰি নাপায় এইটো তাৎপৰ্য বিচাৰ কৰিব দিছে তাৎপৰ্য বিচাৰ কৰা মানে সেয়াই ব্যাখ্যা কৰা নিচিনাই আৰু ঠিক আছে এইটোৰ দুটা উত্তৰ লিখিছোঁ মই এটা এইখিনিৰ পৰা এইখিনিলৈকে ডাঙৰ উত্তৰটো আৰু এটা এই হালধীয়া কালাৰ সৰু উত্তৰটো ডাঙৰ উত্তৰটো মই আকৌ দেখাই দিছোঁ এবাৰ ডাঙৰ উত্তৰটো প্ৰথমে এইখিনিৰ পৰা এইখিনিলৈকে লিখিবা পিছত এইখিনিৰ পৰা একেবাৰে এই তাৎপৰ্যলৈকে লিখি ল'বা সৰু উত্তৰটো এইখিনিৰ পৰা এইখিনিলৈকে লিখি ল'বা ঠিক আছে মই পঢ়ি দিয়া নাই পঢ়ি দিলে ভিডিঅ'টো বহুত লং হৈ যাব কিন্তু যদি লাগে কাৰোবাক পঢ়ি দি পেলাই ভিডিঅ'টো বনাবলৈ তেতিয়া মোক কমেণ্ট কৰিবা মই পঢ়ি দি পেলাই বনাবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া আমাৰ 5 নম্বৰ হৈ গ'ল 6 নম্বৰ বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা এইটো বহুত মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন ঠিক আছে এইটো পঢ়ি যাবাই তোমালোকে এইটো তোমালোকৰ কিতাপত উত্তৰটো এনেকৈ দিয়া আছে চোৱা কিতাপত 6টা মান দিয়া আছে লক্ষণ ইয়াৰ পৰা যিকোনো 4টা লিখিব দিছে আৰু কিতাপত অকণ ডাঙৰ দিয়া আছে ঠিক আছে মই অকণ সৰুকৈ লিখি দিবলৈ চেষ্টা কৰিছোঁ 4টা লক্ষণ গতিকে এইটো আৰু সৰু নহ'ব সকলোৱে এইটোৱে লিখিবা টপাৰে হওক বা এভাৰেজে হওক সকলোৱে এইটোৱে লিখিবা ঠিক আছে উত্তৰ বুলি লিখিবা বৰগীতৰ 4টা লক্ষণ হ'ল বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত ইয়াৰ ভাষা ব্ৰজাৱলী এই গীতসমূহ ভক্তিমূলক আৰু ঈশ্বৰৰ মহিমা প্ৰকাশক নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত অ'কে এতিয়া নেক্সট তোমালোকৰ ভাষা বিষয়ক প্ৰশ্নখিনি আছে ভাষা বিষয়কৰ 1 নম্বৰটো তোমালোকক কৈছে শব্দকেইটাৰ আধুনিক ৰূপ লিখা চ' মই লিখি দিছোঁ চোৱা নপাবন্ধটো নাপায় হ'ব কেনেটো কেনেকৈ হ'ব ভৈলোহীটো হলু হ'ব তুমিছেতো তুমিয়েই হ'ব জনেৰটো জনৰ হ'ব কহয়টো কয় হ'ব ঠিক আছে এতিয়া ভাষা বিষয়কৰ 1 নম্বৰটো কৰিলোঁ আমি 2 নম্বৰ প্ৰশ্নটি আছে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা এতিয়া এইটো মই ইয়াত লিখিবলৈ পাহৰিলোঁ টেবলেটত কিন্তু একো নাই মই কিতাপত দেখাই দি আছোঁ তোমালোকে চাই লিখি ল'বা ঠিক আছে এতিয়া চোৱা কিতাপৰ পেজ নম্বৰ 3ত এনেকৈ দিয়া আছে ব্ৰজাৱলী ভাষা বুলি দি এনেকৈ দিয়া আছে এটা পেৰেগ্ৰাফ যোনবোৰ টপাৰ ষ্টুডেণ্ট হয় সেইবোৰে সেই ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ লিখা উত্তৰত এই গোটেই পেৰেগ্ৰাফটো লিখি দিবা আৰু যোনকেইজন অকণ এভাৰেজ ষ্টুডেণ্ট হয় সিহঁতে ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম ভাষা এই সাহিত্যিক ভাষাক ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয় ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী ব্ৰজাৱলী ভাষাটো এহাতে শক্তিশালী আৰু স্বৰ ধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ ঠিক আছে এইখিনি লিখি দিলেই হৈ যাব মানে যোনবোৰ তোমালোকৰ অৰেঞ্জ কালাৰ কমলা কালাৰে মই হাইলাইট কৰি দিছোঁ সেইখিনি লিখিলে হ'ব এভাৰেজখিনিয়ে আৰু টপাৰখিনি গোটেইখিনি চেম লিখি দিবা চ' এইখিনি আছিল আজিৰ তোমালোকৰ এই ভিডিঅ'টো গোটেই কুৱেশ্যন আনচাৰখিনি মই ডিছকাছ কৰি দিলোঁ তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কোনটো জানা মষ্ট ইম্পৰ্টেণ্ট হ'ল তোমালোকৰ এইটো বৰগীতৰ 4টা লক্ষণ লিখা ঠিক আছে আৰু লগতে এইটো ইম্পৰ্টেণ্ট বৰগীতৰ মূল ভাৱ লিখা আৰু তোমালোকৰ এই 1 নম্বৰখিনি গোটেই ইম্পৰ্টেণ্ট অ'কে 1 নম্বৰখিনি কৰপালৈ দ্বিতীয়চলৈকে গোটেই ইম্পৰ্টেণ্ট চাবা বাকীখিনিও ইম্পৰ্টেণ্ট নাহে বুলি নকওঁ আহিব কিন্তু সেইকেইটা বেছি ইম্পৰ্টেণ্ট যোনবোৰ মই ক'লোঁ এতিয়া চ' ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা ধুনীয়া কমেণ্ট কৰি দিবা কেনেকুৱা লাগিল ভিডিঅ'টো নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' লাগে মোক ক'বা ঠিক আছে কমেণ্ট কৰি দিবা এতিয়া পাৰ্ট 2 হ'ল জিকিৰ এই পাৰ্টটোৰ যদি ভিডিঅ' লাগে মোৰ পৰা কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম জিকিৰটো এনেওতো বনামেই কিন্তু যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে বনাম আৰু তোমালোকে নোটছখিনি PDF নোটছখিনি চেক আউট কৰিব নাপাহৰিবা ঠিক আছে মোৰ এপটোত গৈ চেক আউট কৰিবা ডেছক্ৰিপশ্যনত লিংক থাকিব আজিৰ কাৰণে বাই